যদি আপোনালোকৰ ফেচবুকত একাউণ্ট আছে তেন্তে আপোনালোকে মনলি ঘৰত বহি বহিয়ে মিনিমাম 10 to 15,000 টকা পইচা আৰামছে ইনকম কৰিব পাৰিব। আজিকালিৰ ছ'চিয়েল মিডিয়াৰ যুগত যদি আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা নিজৰ মোবাইলেদি যদি অনলাইনৰ পৰা এটকাও পইচা ইনকম কৰিব নোৱাৰে তেন্তে আপোনালোকে মোবাইল ইউজ কৰাটো একো লাভ নাই বুলি মই ভাবোঁ। কাৰণ পইচা ইনকম কৰিবলৈ বহুত ধৰণৰ ৰাস্তা আছে আৰু তাৰে ভিতৰত মোৰ বাবে সবতকৈ বেষ্ট আৰু সহজ ৰাস্তাটো হৈছে ছ'চিয়েল মিডিয়া। কাৰণ ছ'চিয়েল মিডিয়াৰ পৰা পইচা ইনকম কৰিবলৈ পইচা খৰচ কৰিবলগীয়া নহয়, কোনো ধৰণৰ মানে ইনভেষ্ট কৰিবলগীয়া নহয়। ডিপেণ্ড কৰে কেতিয়াবাই বোলে ভাল এটা কেমেৰা কিনো, ভাল এটা ট্ৰাইপড কিনো বা মাইক্ৰফোন কিনো, তেতিয়াহে পইচা খৰচ হয়। নহ'লে আপোনালোকে এনেকুৱা জাষ্ট এটা সৰু মোবাইলৰ পৰা কম দামী মোবাইলৰ পৰা আপোনালোকে ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি তাৰ পৰা পইচা ইনকম কৰিব পাৰিব। যদি আপোনালোকে বিজনেছ কৰিলে কি হয়, প্ৰথমতে আপোনালোকে ইনভেষ্ট কৰিব লাগিব। ইনভেষ্ট কৰাৰ পাছত ষ্টাফ ৰাখিব লাগিব, প্ৰডাক্টবোৰ আপোনালোকে চেলিং কৰিব পাৰিব লাগিব। আৰু কেতিয়াবা কি হয় মানে বিজনেছত ক'বলৈ গ'লে মানে কেতিয়াবা মানে লোকচান বহুত হৈ যায়, কিন্তু ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ লোকচান নাই। ক'বলৈ গ'লে লাভে লাভ হ'ব। জাষ্ট আপুনি আপোনাৰ মোবাইলৰ পৰা ভিডিঅ' ৰেকৰ্ড কৰক আৰু সেই ভিডিঅ'খিনি এডিটিং কৰি কিনে ছ'চিয়েল মিডিয়াত দিয়ক, তাৰ পৰা আপোনালোকে পইচা মনলি ইনকম কৰি থাকিব পাৰিব। চ' আজি মই আপোনালোকৰ কাৰণে এটা বেষ্ট আপডেট লৈ আহিছোঁ। তাৰমানে বেচিকেলি মোৰ চেনেলটো টেক কেটেগৰীৰ চেনেল নহয়, জাষ্ট এডুকেশ্যন কেটেগৰীৰ চেনেলহে হয়, কিন্তু ভাবিলোঁ মোৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে লাভ হ'ব, সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকৰ ফেচবুকত একাউণ্ট আছে তেন্তে আপোনালোকে মনলি ঘৰত বহি বহিয়ে মিনিমাম 10 to 15,000 টকা পইচা আৰামছে ইনকম কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড আছে ছ'চিয়েল মিডিয়াৰ পৰা পইচা ইনকম কৰিবলৈ তেন্তে এই ভিডিঅ'টো লাষ্টলৈ চাওক। মই আপোনালোকক বুজাম যে আজি মই আপোনালোকক দেখুৱাম তাৰমানে কেনেকৈ আপোনালোকে নিজৰ ফেচবুক একাউণ্টৰ পৰা পইচা ইনকম কৰিব পাৰিব। তো ভিডিঅ'টো একেবাৰে শেষলৈ চাব। আৰু বৰ্তমান মই এটা বহুত ধুনীয়া লোকেশ্যনত আছোঁ। মই ক'ম বাৰু ক'ত আছোঁ বৰ্তমান, আৰু বহুতো ভাল মানে ভিডিঅ' মোৰ পেণ্ডিঙত পৰি আছে, তাৰমানে এডিটিং চলি আছে। আৰু নেক্সট ভিডিঅ'বিলাকত আপোনালোকক মানে দেখুৱাম তাৰমানে মোৰ ভিডিঅ'বোৰ কি ভিডিঅ' বনালোঁ, ঠিক আছে। চ' এতিয়া মই আপোনালোকক কৈ আছোঁ। চ' গাইজ, ছ'চিয়েল মিডিয়াৰ পৰা দুই ধৰণে পইচা ইনকম কৰিব পাৰি। মোৰ কাৰণে চবতকৈ বেষ্ট ফেচবুক আৰু ইউটিউব। কিন্তু ইউটিউবৰ পৰা পইচা ইনকম কৰিবলৈ প্ৰথমতে 1K ছাবস্ক্ৰাইবাৰ লাগিব আৰু 4,000 ঘণ্টা ৱাচ টাইম লাগিব। সেইটোতো আপোনালোকে গম পায়ে চাগে। তাকো এবছৰৰ ভিতৰত লাগিব, তেতিয়াহে আপোনাৰ চেনেলটো মনিটাইজ অন হ'ব। কিন্তু ফেচবুকত তেনেকুৱা কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই। ডাইৰেক্ট আপোনালোকে ফেচবুকত একাউণ্ট খোলক আৰু লগালগ মনিটাইজ এপ্লাই কৰক আৰু লগালগ আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব। আৰু তাত ভিডিঅ' আপলোড দিলে তাত মানে কি হ'ব এডভাৰটাইজ চলিব, মানে এডভাৰটাইজ চলিলে তাৰ পৰা আপোনালোকে পইচা ইনকম কৰিব পাৰিব। চ' চবৰে মনত কনফিউজন থাকে যে ডাইৰেক্ট FB পেজ খুলি কিনে ভিডিঅ' বনাম নে ডাইৰেক্ট ফেচবুকৰ যিটো আমাৰ একাউণ্ট, যিটো আমি সদায় চলাই থাকোঁ, য'ৰ পৰা আমি ভিডিঅ'বোৰ লাইক চাইক কৰি থাকোঁ, সেই একাউণ্টৰ পৰা পইচা ইনকম কৰিব পাৰিম নে এক্সট্ৰাকৈ আমি ফেচবুক পেজ খুলিব লাগিব। চ' সকলোবোৰ আপোনালোকক মানে জ্ঞান দিম আজিৰ এই ভিডিঅ'টোত। জ্ঞান মানে কি আৰু বুজাই দিম ধুনীয়াকৈ। প্ৰথমতে ক্লিয়াৰ কৰি দিছোঁ, যদি আপোনালোকে ফেচবুকৰ পৰা পইচা ইনকম কৰিম বুলি ভাবে তেন্তে আপোনাৰ হাততো মোবাইল আছে। সেই মোবাইলৰ পৰা আপোনালোকে দুই ধৰণে ইনকম কৰিব পাৰিব। এটা হৈছে ফেচবুক পেজ খুলি আৰু আনটো হৈছে নৰ্মেল একাউণ্টটো ডাইৰেক্ট প্ৰফেচনেল মুড অন কৰি কিনে তাত মানে পেজ বনাব পাৰে। আপোনাৰ যিটো একাউণ্ট হয় নৰ্মেল একাউণ্টটো পেজ বনাব পাৰি। ডাইৰেক্ট যদি আপোনালোকে ফেচবুক পেজ খোলে তেন্তে তাত মানে অলপ কষ্ট হয়, মানে ফলোৱাৰ বঢ়াবৰ কাৰণে কষ্ট হয়, ভিডিঅ' ৰেংকিং কৰাবৰ কাৰণে অকণমান কষ্ট হয়। কিন্তু নৰ্মেল একাউণ্টত যদি আপোনালোকে ভিডিঅ' বা ফটো যদি দিয়ে নহয়, পটাপট ভাইৰেল হৈ যায়। চ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মানে কেনেকৈ আপোনালোকে নিজৰ ফেচবুক একাউণ্টৰ পৰা পইচা ইনকম কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে মনিটাইজ এপ্লাই কৰিব পাৰিব। চ' আপোনালোকক মই মোবাইলৰ স্ক্ৰীণত এতিয়া ধুনীয়াকৈ বুজাম। চ' এয়া মই আহি গ'লোঁ মোবাইলৰ স্ক্ৰীণত আৰু ইয়াত মই স্ক্ৰীণ ৰেকৰ্ডাৰটো অন কৰি লৈছোঁ। এতিয়া মই ফেচবুকটো অন কৰিলোঁ, ঠিক আছে। ফেচবুক অন কৰাৰ পাছত এয়া চাব, এয়া হৈছে মোৰ নৰ্মেল একাউণ্ট। এয়া হৈছে মোৰ নৰ্মেল একাউণ্ট, ফেচবুকৰ এটা নৰ্মেল একাউণ্ট হয়, মাইনা মিলি পেজ। আপোনালোকে ফ'ল' কৰি ল'ব, মই প্ৰমোশ্যনটো কৰি দিছোঁ। আৰু এয়া হৈছে মোৰ নৰ্মেল একাউণ্ট হয় ফেচবুকৰ। কেনেকৈ আপোনালোকে এই নৰ্মেল একাউণ্টটো কেনেকৈ আপোনালোকে পেজ বনাব আপোনালোকে চাব, ভালদৰে চাব। তাৰমানে ইয়াত 3 ডট দিয়া আছে, 3 ডটত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত অপশ্যনটো চাব, একেবাৰে তলত দিয়া আছে, তলত ছেকেণ্ড নম্বৰটো টাৰ্ণ অন প্ৰফেচনেল মুড। ইয়াত আপোনালোকে জাষ্ট
ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰাৰ পাছত যিমানবোৰ ইয়াত টাৰ্ন অন আহে গোটেইখিনি আপোনালোকে অন কৰি দিব ঠিক আছে এয়া আৰু নেক্সট ষ্টেপ দেখুৱাব যিমানখিনি নেক্সট ষ্টেপ আহে আপোনালোকে গোটেইখিনি নেক্সট কৰি দিব আৰু ইয়াত চইচ ইয়ৰ ডিফল্ট অডিয়েন্স ইয়াত আপোনালোকে কি কৰিব পাব্লিক সদায় পাব্লিকটো চইচ কৰিব ফ্ৰেণ্ড বুলি ক'লে আপোনালোকে অকল যিমান আপোনাৰ ফ্ৰেণ্ড আছে সেইখিনিহে মানে শ্ব' কৰিব পাব্লিক বুলি ক'লে মানে গোটেই যিমান ফলোৱাৰ আহিব গোটেইখিনি কাউণ্টিং হ'ব তাৰমানে তাৰপিছত আকৌ নেক্সট কৰি দিলোঁ নেক্সট কৰাৰ পিছত আকৌ কনফাৰ্ম দিয়া আছে কনফাৰ্ম কৰি দিলোঁ এয়া অ'কে আকৌ নেক্সট কৰিলোঁ আকৌ নেক্সট কৰি দিলোঁ মানে গোটেইখিনি নেক্সট কৰি যাব লাগে অ'কে এয়া স্কিপ কৰি দিলোঁ ফটো প্ৰফেশ্যনেল এয়া চাওক মোৰ নৰ্মেল একাউণ্টটো এতিয়া পেজ বনি গ'ল আৰু এতিয়া বৰ্তমান মোৰ চাওক 5.1K ফলোৱাৰ আছে যিমান মোৰ ফ্ৰেণ্ড আছিলে গোটেইখিনি এতিয়া ফলোৱাৰত মানে দেখুৱাইছে ফলোৱাৰ হিচাপে দেখুৱাইছে আৰু এতিয়া আপোনালোকে কেনেকৈ ইয়াত মনিটাইজ অন কৰিব মনিটাইজ অন কৰিবলৈ ইয়াত দিয়া আছে এটা অপশ্যন দিয়া আছে প্ৰফেশ্যনেল ডিজাৰ্ভড ইয়াত আপোনালোকে জাষ্ট ক্লিক কৰিব ক্লিক কৰাৰ পাছত মনিটাইজ অপশ্যনত যাব মনিটাইজেশ্যন ওপৰত দেখা 4 নম্বৰটো 5 নম্বৰটো ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পাছত একেবাৰে তলত চাওক নট য়েট এলিজিবল বৰ্তমান মানে এলিজিবল হোৱা নাই ইয়াক আমি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো চাওক এড ষ্টিম এড হৈছে মানে যেতিয়া আপোনালোকে ভিডিঅ' দিব সেই ভিডিঅ'ৰ মানে আৰম্ভণি আৰু লাষ্টত এড শ্ব' হ'ব সেইটোকে কোৱা হয় এড ষ্টিম এড ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত চাওক ছাবমিট বুলি এটা অপশ্যন আছে এই ছাবমিটত আপোনালোকে জাষ্ট ক্লিক কৰি দিব তাৰমানে ছাবমিট কৰাৰ পাছত লগালগ মানে মনিটাইজেশ্যন মানে এপ্লাই হৈ যাব আৰু ইহঁতি মানে ৰিভিউ কৰি কিনে মানে আপোনালোকক সোনকালে আপোনাৰ চেনেলটো বা আপোনাৰ পেজটো মনিটাইজ কৰি দিব মই অলৰেডি এইটো মানে কি কয় এপ্লাই কৰি থৈ দিছোঁ আৰু দেখা যাব কেতিয়া অন হয় মনিটাইজেশ্যনটো আৰু ইয়াত ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে ষ্টাৰটো আপোনালোকে সোমাই কিনে পাব ষ্টাৰ অপশ্যনটো জাষ্ট অন কৰিব লাগে আৰু অন কৰাৰ পাছত ষ্টাৰ মানে কি আপোনাৰ ভিডিঅ' চাই থাকিলে মানে ৰিলছ চাই থাকোঁতে এটা গিফ্ট অপশ্যন আহে সেই গিফ্ট অপশ্যনটোত কোনোবাই মানে মন পচন্দত মানে যিকোনো কিবাকিবি মানে গিফ্ট 1-2 টকা 10-20 টকা তেনেকুৱা কিবাকিবি মানে পঠিয়াই দিব পাৰে মানে তাকে ষ্টাৰ বুলি কোৱা হয় আৰু ছাবস্ক্ৰিপশ্যনত কি হয় আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাতে মানে ভাল কণ্টেণ্ট পাব আমুক তামুক মানে কি কয় এমাহৰ কাৰণে আপুনি পইচা পে' কৰিব লাগিব তেনেকুৱা আৰু এইটো একো মানে ইমানটো হেৰি নহয় ইম্পৰ্টেণ্ট নহয় আৰু বোনাছৰ অপশ্যনটো আহে বোনাছৰ অপশ্যনটোত কি হ'ব আপোনালোকৰ মন্থলি বোনাছ দিব যেনেকৈ কাম কৰিলে কোম্পানীত ক'ৰবাত কাম কৰিলে কি কয় মাহে বোনাছ দিয়ে বা দেৱালী আহিলে পূজা আহিলে বোনাছ দিয়ে ঠিক তেনেকুৱা ইয়াত বোনাছ পাব তাৰমানে মোৰ মতে ফেচবুকে বহুত ধুনীয়া আপডেট এটা কৰি দিছে ইয়াত মানে কোনো ধৰণৰ ক্ৰাইটেৰিয়া কমপ্লিট কৰিব নালাগে ইউটিউবৰ নিচিনা কষ্ট কৰিব নালাগে ইউটিউবতো গম পায়ে চাগে কিমান কষ্ট হয় 1K ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিবলৈ কিমান কষ্ট হয় কিন্তু ফেচবুকে বহুত ধুনীয়া এটা আপডেট কৰি দিছে আৰু ইয়াত অনলি আপোনালোকে ভিডিঅ'ৰ পৰা পইচা নাপায় ইয়াত আপোনালোকে ৰিলছ আপলোড কৰিলে বা ফটো আপলোড দিলে তাৰ পৰাও আপোনালোকে পইচা ইনকম কৰিব পাৰিব আৰু আপোনালোকক ক'লোৱে ষ্টাৰৰ পৰা আপোনালোকে পইচা পাব বোনাছৰ পৰা পইচা পাব আৰু ছাবস্ক্ৰিপশ্যনৰ পৰা আপোনালোকে পইচা পাব মানে ক'বলৈ গ'লে এতিয়া মানে ফেচবুকে ইউটিউবক টক্কৰ দিব চাব আৰু 1-2 বছৰৰ পাছত বা 5 বছৰৰ পাছত ইউটিউবত যিমানবোৰ কাম কৰা ক্ৰিয়েটাৰ আছে যোনে ভিডিঅ' বনায় ইউটিউবত গোটেইখিনি ইউটিউব এৰি কিনে কি কয় ফেচবুকত আহিব মানে ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে এটা কথা ধ্যান দিবচোন মানে মোৰ মতে লাগে তাৰমানে যে ইউটিউবতকৈ বেছিভাগ মানুহে ফেচবুকতহে এক্টিভ থাকে মই ইউটিউবাৰ হয় খালি মই ইউটিউবত বেছি ভিডিঅ' নাচাঙে যিমান ভিডিঅ' চাওঁ গোটেইখিনি মই ফেচবুকতে চাওঁ আৰু প্ৰায়ভাগ মানুহ 100ৰ আই থিংক 90% মানুহ অনলি ফেচবুকতে মানে এক্টিভ হৈ থাকে তো সেয়াই আপোনালোকে গম পালে চাগে যে কেনেকৈ ফেচবুকৰ পৰা পইচা ইনকম কৰিব পাৰি কেনেকৈ ফেচবুকত মনিটাইজ অন কৰিব লাগে বা ফেচবুক পেজ খুলিব লাগেনে বা নিজৰ প্ৰফাইলৰ পৰা পইচা কমাব পাৰেনে সকলোখিনি আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিলোঁ আই হোপ আপোনালোকে বুজি পালে চাগে আৰু বেচিকেলি কি হয় মোৰ চেনেলটো মানে টেক কেটেগৰীৰ নহয়তো সেইবাবে মানে অকণমান বুজাবলৈ টান হয় তথাপিতো মানে যিমান পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰো যাতে লাভ হওক সেইবাবে মই এই ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি নিশ্চয় জনাব আৰু বাকী লগ পাম নেক্সট এটা ভিডিঅ'ত চ' বাই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব